মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ নীতিবিদ্যা পাঠটোৰ তৃতীয়টো ভিডিঅ' আগবঢ়াইছোঁ। আমি ইতিমধ্যে নীতিবিদ্যাৰ অৰ্থ, সংজ্ঞা আৰু নীতিবিদ্যাৰ স্বৰূপ বা প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি নীতিবিদ্যাৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিম। কোনো বিজ্ঞানৰ পৰিসৰে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুক বুজায়। আন বিজ্ঞানৰ দৰে নীতিবিদ্যাৰো নিৰ্দিষ্ট আলোচ্য বিষয়বস্তু আছে আৰু নীতিবিদ্যাৰ এই আলোচ্য বিষয়বস্তুৱেই হৈছে নীতিবিদ্যাৰ পৰিসৰ। আমি এতিয়া নীতিবিদ্যাৰ পৰিসৰৰ অন্তৰ্গত মুখ্য বিষয়সমূহ কি চাওঁ আহা। মানুহৰ আচৰণ নীতিবিদ্যাৰ আলোচ্য বিষয়বস্তু। এক নৈতিক আদৰ্শৰ ভিত্তিত মানুহৰ আচৰণৰ মূল্যায়ন নীতিবিদ্যাই কৰে। আচৰণ হ'ল চৰিত্ৰৰ বাহ্যিক প্ৰকাশ। আচৰণৰ জৰিয়তে আমি ব্যক্তিৰ চৰিত্ৰৰ বিষয়ে জানিব পাৰোঁ। সৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণ সৎ আৰু অসৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণো অসৎ। চৰিত্ৰৰ বিষয়ে জানিবলৈ নীতিবিদ্যাত সংকল্প, কামৰ উৎস, অভিপ্ৰেৰণা, অভিপ্ৰায়, ঐচ্ছিক আৰু অনৈচ্ছিক কৰ্ম আদিৰ বিষয়ে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰা হয়। চৰিত্ৰৰ সম্যক স্বভাৱৰ জ্ঞান লাভ কৰিবলৈ হ'লে নীতিবিদ্যাত ঐচ্ছিক ক্ৰিয়াৰ আলোচনা অন্তৰ্ভুক্ত হ'ব লাগিব। ঐচ্ছিক ক্ৰিয়া নীতিবিদ্যাৰ আলোচ্য বিষয়বস্তু। ঐচ্ছিক ক্ৰিয়াৰ স্বৰূপ কি? ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত পাৰ্থক্য কি? ঐচ্ছিক ক্ৰিয়াৰ স্তৰসমূহ কি আদি নীতিবিদ্যাত আলোচনা কৰা হয়। নীতিবিদ্যা এক আদৰ্শনিষ্ঠ বিজ্ঞান। নীতিবিদ্যাত কোনো এক আদৰ্শৰ ভিত্তিত মানুহৰ আচৰণ শুদ্ধ নে অশুদ্ধ, উচিত নে অনুচিত, ভাল নে বেয়া তাক নিৰ্ণয় কৰা হয়। গতিকে এনে আদৰ্শ বা মানদণ্ডৰ আলোচনা নীতিবিদ্যাৰ পৰিসৰৰ অন্তৰ্গত। নীতিবিদ্যাৰ এই আদৰ্শ হ'ল পৰম কল্যাণ বা পৰম শ্ৰেয়। অৰ্থাৎ পৰম কল্যাণ বা পৰম শ্ৰেয়ক মানদণ্ড বা মাপকাঠি হিচাপে লৈ নীতিবিদ্যাই মানুহৰ আচৰণৰ মূল্যায়ন কৰে। পৰম শ্ৰেয় সম্পৰ্কে নীতিবিদসকলৰ ভিন ভিন মতবাদ পোৱা যায়, যেনে সুখবাদ, কঠোৰতাবাদ, পূৰ্ণতাবাদ আদি। সুখবাদ মতে সুখ লাভ কৰা বা সুখ ভোগ কৰাই জীৱনৰ চৰম লক্ষ্য। কঠোৰতাবাদ মতে আবেগ, অনুভূতি, কামনা, বাসনা আদিক প্ৰশ্ৰয় নিদি বুদ্ধিবৃত্তিক সৰ্বোচ্চ স্থান দি জীৱন পৰিচালনা কৰাটো মানুহৰ জীৱনৰ পৰম কল্যাণ। আৰু পূৰ্ণতাবাদ মতে আত্ম উপলব্ধিয়েই জীৱনৰ পৰম লক্ষ্য। নীতিবিদ্যাই পৰম শ্ৰেয় সম্পৰ্কীয় এই মতবাদসমূহৰ বিষয়ে আলোচনা কৰে। নৈতিক প্ৰত্যয়বোৰ নীতিবিদ্যাৰ আলোচনাৰ বিষয়বস্তু। ভাল, বেয়া, শুদ্ধ, অশুদ্ধ, উচিত, অনুচিত, মংগল, অমংগল আদি নৈতিক প্ৰত্যয়বোৰৰ আলোচনা নীতিবিদ্যাত কৰা হয়। মানুহৰ আচৰণৰ নৈতিক বিচাৰৰ সম্পৰ্কত নীতিবিদ্যাত নৈতিক আচৰণৰ স্বৰূপ নিৰ্ধাৰণ কৰিবলৈ বিচৰা হয়। নৈতিক বিচাৰ কি? বা নৈতিক বিচাৰ বুলিলে কি বুজায়? নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু কি? নৈতিক বিচাৰৰ উপাদান কি? নৈতিক বিচাৰৰ কৰ্তা কোন? নৈতিক বিচাৰৰ বৃত্তি কি? নৈতিক বিচাৰৰ বৈশিষ্ট্য কি? আদি প্ৰশ্নবোৰৰ আলোচনা নীতিবিদ্যাত কৰা হয়। নৈতিক বিচাৰৰ স্বৰূপ আৰু বিষয়বস্তু আলোচনা কৰোঁতে নীতিবিদ্যাত তিনিটা মৌলিক নীতিক স্বীকাৰ্য সত্য বুলি মানি লোৱা হয়। নৈতিক বিচাৰৰ এই স্বীকাৰ্য সত্য তিনিটা হ'ল ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ বুদ্ধি বা বিচাৰ শক্তি আৰু ইচ্ছাৰ স্বাধীনতা। কিছুমান নীতিবিদে আত্মাৰ অমৰত্ব আৰু ঈশ্বৰৰ অস্তিত্বক গৌণ স্বীকাৰ্য সত্যৰূপে গ্ৰহণ কৰে।
নীতিবিদ্যাই এই পূৰ্ব স্বীকাৰ্য সত্যসমূহৰ আলোচনা কৰি ইয়াৰ স্বৰূপ নিৰ্ধাৰণ কৰিবলৈ বিচাৰে। নৈতিক বাধ্যতাবোধ নীতিবিদ্যাৰ আলোচ্য বিষয়বস্তু। নৈতিক বিচাৰৰ দ্বাৰা ভাল বুলি বিবেচিত হোৱা কামটো কৰাৰ আৰু বেয়া বুলি বিবেচিত হোৱা কামটো পৰিহাৰ কৰাৰ যি ধাৰণা আমাৰ মনলৈ আহে তাকে নৈতিক বাধ্যতাবোধ বুলি কোৱা হয়। নৈতিক বিচাৰত ভাল বা শুদ্ধ বুলি বিচাৰ কৰা কামটো কৰা উচিত আৰু বেয়া বা অশুদ্ধ বুলি বিচাৰ কৰা কামৰ পৰা বিৰত থকা উচিত বুলি আমি অন্তৰৰ পৰা অনুভৱ কৰোঁ। নীতিবিদ্যাই নৈতিক বাধ্যতাবোধৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰে। পুৰস্কাৰ আৰু শাস্তিৰ নৈতিক আধাৰ নীতিবিদ্যাৰ আলোচ্য বিষয়বস্তু। মানুহৰ ঐচ্ছিক ক্ৰিয়াসমূহৰ বিষয়ে নীতিবিদ্যাই আলোচনা কৰে। ঐচ্ছিক ক্ৰিয়াসমূহ মানুহে কৰ্মৰ লক্ষ্য আৰু উপায় সম্পৰ্কে অৱগত হৈ সম্পাদন কৰে। ঐচ্ছিক ক্ৰিয়াসমূহ যিহেতু কৰ্মৰ লক্ষ্য আৰু উপায় সম্পৰ্কে সচেতন হৈ সম্পাদন কৰে, সেয়েহে এই কৰ্মসমূহৰ বাবে কৰ্তা নিজে দায়বদ্ধ। সেয়েহে ভাল কামৰ বাবে পুৰস্কাৰ আৰু বেয়া কামৰ বাবে শাস্তিৰ বিধান আমাৰ সমাজত আছে। নীতিবিদ্যাই পুৰস্কাৰ আৰু শাস্তিৰ নৈতিক আধাৰৰ বিষয়ে আলোচনা কৰে। নৈতিক জীৱনত সামাজিক প্ৰভাৱ নীতিবিদ্যাৰ পৰিসৰৰ অন্তৰ্গত। গতিকে নীতিবিদ্যাৰ ধাৰণা, প্ৰত্যয় আৰু নিৰ্ণয়বিলাকৰ ওপৰত সামাজিক পৰম্পৰা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিয়ে প্ৰভাৱ বিস্তাৰ কৰে। নীতিবিদ্যাই নৈতিক প্ৰত্যয়বোৰৰ অস্পষ্ট অৰ্থক স্পষ্ট কৰে। সাম্প্ৰতিক কালৰ কিছুমান ভাষা বিশ্লেষক নীতিবিদৰ মতে ভাল, বেয়া, শুদ্ধ, অশুদ্ধ, উচিত, অনুচিত আদি নৈতিক ধাৰণাবোৰৰ সুস্পষ্ট অৰ্থ নিৰ্ধাৰণ কৰাটো নীতিবিদ্যাৰ পৰিসৰৰ অন্তৰ্গত। ছাত্ৰ-ছাত্ৰীসকল, আমি আজি নীতিবিদ্যাৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পালোঁ যে নীতিবিদ্যাই মানুহৰ আচৰণ আলোচনা কৰে। মানুহৰ আচৰণে যিহেতু মানুহৰ চৰিত্ৰ প্ৰকাশ কৰে, সেয়েহে চৰিত্ৰৰ সম্যক জ্ঞান লাভ কৰিবলৈ নীতিবিদ্যাই ঐচ্ছিক ক্ৰিয়াৰ আলোচনা কৰে। নীতিবিদ্যা আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰম শ্ৰেয়। পৰম শ্ৰেয় সম্পৰ্কে সুখবাদ, কঠোৰতাবাদ, পূৰ্ণতাবাদ আদি বিভিন্ন মতবাদ পোৱা যায় আৰু এইবিলাকো নীতিবিদ্যাৰ পৰিসৰৰ ভিতৰুৱা। ভাল, বেয়া, শুদ্ধ, অশুদ্ধ, উচিত, অনুচিত, মংগল, অমংগল আদি নৈতিক প্ৰত্যয়বোৰো নীতিবিদ্যাৰ আলোচনাৰ বিষয়বস্তু। নীতিবিদ্যাত নৈতিক আচৰণৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা হয়। নীতিবিদ্যাত তিনিটা মৌলিক স্বীকাৰ্য সত্য মানি লোৱা হয়। সেইকেইটা হ'ল ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ বুদ্ধি বা বিচাৰ শক্তি আৰু ইচ্ছাৰ স্বাধীনতা। তাৰোপৰি কিছুমান নীতিবিদে আত্মাৰ অমৰত্ব আৰু ঈশ্বৰৰ অস্তিত্বক গৌণ স্বীকাৰ্য সত্যৰূপে গ্ৰহণ কৰে। নীতিবিদ্যাই নৈতিক বাধ্যতাবোধৰ বিষয়ে আলোচনা কৰে। পুৰস্কাৰ আৰু শাস্তিৰ নৈতিক আধাৰৰ বিষয়েও নীতিবিদ্যাই আলোচনা কৰে। নৈতিক জীৱনত সামাজিক প্ৰভাৱ নীতিবিদ্যাৰ পৰিসৰৰ অন্তৰ্গত। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই আলোচনাৰ পৰা তোমালোকে নীতিবিদ্যাৰ পৰিসৰৰ বিষয়ে আয়ত্ত কৰিবলৈ সক্ষম হ'বা। ধন্যবাদ।